আজি আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ কাৰণ আমাৰ এতিয়া যিহেতু গৰম দিন চলি আছে গতিকে গৰম দিনত আমাৰ শৰীৰটো কিদৰে আমি AC কৰি থ'ব পাৰোঁ তাৰ ওপৰত কেইটামান এইটো ভিডিঅ' বনাইছোঁ। এনেকুৱা জেগাত অথনিৰ পৰা গৰম পৰি আছে আৰু ইয়াত মাটিত প্ৰতিবাদ গৰম হৈ আছে। কিছুমানটো চেণ্ডেল খুলি ইয়াত আহিবলৈ ভয় কৰে, কিন্তু মই ইয়াত আপোনাৰ অতি কমেও আধা ঘণ্টা তেনেদৰে থাকিব পাৰিম কাৰণ এটা কথা আমাৰ শৰীৰটোক আমি নিজে AC কৰি ল'ব পাৰোঁ। মানে AC কৰা কেইটামান কৌশল আছে, সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত এইটো মানে ইয়াত অতিপাত গৰম হৈ আছে, ইয়াততো চেণ্ডেল খুলি মানে থিয় হ'বলৈ বহুত ভয় কৰে, কিছুমান নোৱাৰে। কিন্তু আপোনালোকৰ নিজৰ বডিটো AC কৰিব পাৰে, এইটো এটা ছিষ্টেম আছে, আপোনালোকে সেইখিনি কৰিব পাৰে। ৰাতিৰ সময়ত আপোনালোকে বা 24 ঘণ্টা সময় এটা তামৰ পাত্ৰত আপোনালোকে পানী থৈ দিয়ক আৰু সেই পানীখিনি আপোনালোকে 24 ঘণ্টা বা তাতকৈ বেছি যদি আপুনি তামৰ পাত্ৰত পানীখিনি থৈ দিছে, সেই পানীটো অকণমান চাই থৈ দিয়ক। অকণমান আপোনালোকে 24 ঘণ্টা বা তাতকৈ বেছি তামৰ পাত্ৰত যদি পানী থৈ দিয়ে, সেই পানীয়ে যদি আপোনালোকে নিয়মিত সেৱন কৰিবলৈ লয়, ৰেগুলাৰ আপোনালোকে তামৰ পাত্ৰৰ পানী যদি গ্ৰহণ কৰে, তেতিয়া এই যি মানে আমাৰ শৰীৰটোক মানে আমি যিটো AC কৰি থ'ব পাৰোঁ বা এয়াৰ কণ্ডিশ্যনাৰ আমাৰ শৰীৰ কৰি থ'ব পৰা যায় মানে এই তামৰ পাত্ৰৰ পানী খোৱাৰ লগে লগে। আৰু পেটৰ বিভিন্ন ৰোগো তামৰ পাত্ৰৰ পানীয়ে নিৰাময় কৰে, আপোনাৰ শৰীৰৰ জুতি বৃদ্ধিত সহায় কৰে। আৰু এনেদৰে আপোনালোকে নিজেও খাবলৈ লওক। অকণমান পেটৰ ভিতৰৰ কিছুমান বস্তু আপোনাৰ যদি অনিয়মিতভাৱে চলি আছে, সেইখিনি নিয়মিতভাৱে চলিবলৈ ল'ব। গতিকে আপোনালোকে নিজেও চেষ্টা কৰক। আৰু এটা বস্তু আছে, আপোনালোকে গৰমত নিজকে আপোনাৰ AC কৰি থ'ব পৰা এটা বস্তু আছে, এটা শীতলী নামৰ এটা প্ৰাণায়াম আছে। সেই প্ৰাণায়ামটো মই আপোনালোকক দেখাই দিছোঁ। এই প্ৰাণায়াম আপোনালোকে গৰমত কৰিব পাৰে। চাই লওক এবাৰ। চাওক, এইটো কৰি আপোনালোকে ঠাণ্ডাকৈ বহি ল'ব পাৰে বা যিকোনো গৰম জেগাত বা ঠাণ্ডা জেগাত এনেকৈ কৰি এনেদৰে কৰি দীঘলকৈ আপোনালোকে উশাহখিনি পূৰাকৈ সম্পূৰ্ণকৈ ভৰাই লয়। এনেকৈ মুখখন বন্ধ কৰি তাৰপিছত উশাহটো শুনাকটো বন্ধ কৰি বাওঁনাকেদি উশাহটো এৰি দিব লাগে। এনেদৰে আপোনালোকে কেইবাৰমান কৰাৰ পিছত ইয়াক কোৱা হয় মানে শীতলী প্ৰাণায়াম বুলি কোৱা হয়। আৰু এই শীতলী প্ৰাণায়ামৰ যোগেদি আপোনালোকৰ শৰীৰটোক AC অৰ্থাৎ এয়াৰ কণ্ডিশ্যনাৰ কৰি থ'ব পাৰে। গতিকে আপোনাৰ বেলেগ AC ৰুমৰ একো প্ৰয়োজন নাই। গতিকে আপোনালোকে নিজৰ শৰীৰটো নিজে AC কৰি লওক। ধন্যবাদ।